নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনে ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰিব লগা হয় যিবোৰ বাক্যৰ জৰিয়তে আমি আমাৰ প্ৰেজেন্টৰ অভ্যাসৰ বিষয়ে বৰ্ণনা কৰোঁ এতিয়া আপোনালোকে স্ক্ৰিনত তিনটা বাক্য দেখিবলৈ পাইছে সো ফাৰ্স্ট সেন্টেন্সত কি কৈছে তেওঁ ৰাতিলৈকে কাম কৰাৰ অভ্যাস এই বাক্যটো যদি আপুনি ইংৰাজীত ক'ব লগা হয় আপুনি কেনেদৰে ক'ব বা যদি আমি এই বাক্যটোকে এনে ধৰণে কওঁ যে তেওঁ ৰাতিলৈকে কাম কৰাৰ অভ্যাস হৈ আহিছে এনে ধৰণে ক'বলৈ গ'লে আমি কেনেদৰে ক'ব লাগিব বা যদি আমি এই বাক্যটো ক'ব লগা হয় যে তেওঁ ৰাতিলৈকে কাম কৰাৰ অভ্যাস হ'ল এই তিনিওটা টেন্স বা এই বাক্যটো মই তিনিওটা টেন্সত দেখাইছো আপোনালোকক এই তিনিওটা টেন্স আমি কেনেদৰে ফৰ্ম কৰিম এই তিনিওটা টেন্সৰ মাজত ডিফাৰেন্স কি সকলোখিনি আপোনালোকে জানিব পাৰিব যদিহে এই ভিডিওটো হেকলৈকে চাই থাকে মই আপোনালোকৰ বাবে মাত্ৰ তিনটা এক্সাম্পল লৈ আহিছো তিনটা এক্সাম্পলৰ সহায়ত সকলোখিনি কনসেপ্ট আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো গতিকে আপোনালোকে ভিডিওটো হেকলৈকে চাওক ডেফিনেটলি বুজিব পাৰিব আৰু আপোনালোকে প্ৰেজেন্ট সিচুৱেচনৰ কাৰণে ইউজটো কেনেদৰে ব্যৱহাৰ কৰিব পাৰিব তাক 100% জানিব পাৰিব আৰু আপুনিও আপোনাৰ প্ৰেজেন্টৰ অভ্যাসৰ বাবে ইউজটো ব্যৱহাৰ কৰিব পাৰিব আৰু ভিডিওটো যদি চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ মাজে কোনো লৰ্ণ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে আৰু এনেদৰে অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব এই মাহৰ শেষৰ সপ্তাহৰ পৰা সন্ধিয়া 7:30 বজাত এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকৰ মাজৰ কোনো লাৰ্ণাৰ আছে মোৰ হৈতে অনলাইন মাধ্যমৰ জৰিয়তে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিম বুলি ভাবিছে তেতিয়াহলে স্ক্ৰিনত লাই থকা নাম্বাৰটোত মোৰ হৈতে যোগাযোগ কৰিবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আপোনালোকে হয়তো নিশ্চয় জানে ইউজটো আমি কি কাৰণে কি অৰ্থত বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে ইউজটো আমি ব্যৱহাৰ কৰো যেতিয়া আমি পাষ্টৰ কোনো এটা হেবিটৰ বিষয়ে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইউজটো ব্যৱহাৰ কৰো এই ইউজটোৰ বিষয়ে সবিশেষ মই ইয়াৰ আগৰ এটা ক্লাছত কৈ আহিছিলো আপোনালোকৰ মাজৰ কেইবাজনো ভিউৱাৰ্ছে মোক ইউজটো আমি কেনেদৰে প্ৰেজেন্টত ব্যৱহাৰ কৰো এই বাক্যবোৰৰ মাজত ডিফাৰেন্স কি এইখিনি দেখাই দিব কোৱাৰ বাবে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰা হ'ল সেই ক্লাছটোত মই ইউজটোৰ লগতে ইউজ টু বি ইউজ টু হেভ বা ইউজটো আমি কেনেদৰে প্ৰেজেন্ট সিচুৱেচনত ব্যৱহাৰ কৰো তাৰ বিষয়েও কৈ আহিছিলো তথাপিও আজিৰ এই ভিডিওটোত মই ইউজটো কেনেদৰে প্ৰেজেন্ট সিচুৱেচনত ব্যৱহাৰ কৰে তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছো সো আপোনালোকে অলৰেডি গম পালে যে ইউজটো আমি পাষ্টৰ সিচুৱেচনত ব্যৱহাৰ কৰো মই যদি কওঁ যে তেওঁ ৰাতিপুৱা খুজ কাঢ়িবলৈ যোৱাৰ অভ্যাস আছিল তেতিয়া মই বাক্যটো ক'ব পাৰো হি ইউজ টু গো ফৰ এ ৱাক ইন দ্য মৰ্নিং বা মই যদি কওঁ যে মই সন্ধিয়া মোৰ বন্ধু বান্ধৱৰ সৈতে খেলিছিলো এই বাক্যটো মই সন্ধিয়া মোৰ বন্ধু বান্ধৱৰ সৈতে খেলিছিলো খেলাটো মোৰ অভ্যাস আছিল এনে ধৰণে দেখাবলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো আই ইউজ টু প্লে উইথ মাই ফ্ৰেণ্ডছ ইন দ্য ইভিনিং আই ইউজ টু প্লে উইথ মাই ফ্ৰেণ্ডছ ইন দ্য ইভিনিং এনে ধৰণে আমি পাষ্টৰ হেবিটৰ কাৰণে ক'ব পাৰো বা আমি যদি কওঁ যে হি ইউজ টু বি মাই টিচাৰ হি ইউজ টু বি মাই টিচাৰ তেওঁ মোৰ শিক্ষক আছিল ষ্টেট অফ বিইঙৰ কাৰণে ইউজ টু বি ব্যৱহাৰ কৰিছিলো যদি মই কওঁ যে আই ইউজ টু হেভ এ চাইকেল ইন মাই চাইল্ডহুড আই ইউজ টু হেভ এ চাইকেল ইন মাই চাইল্ডহুড মোৰ লৰালি কালত এখন সাইকেল আছিল ষ্টেট অফ পজিশনৰ কাৰণে ব্যৱহাৰ কৰিছিলো যদি আপোনালোকে সেই ক্লাছটো চোৱা নাই আপোনালোকে ইউটিউবত সাৰ্চ কৰিব ইউজ টু বাই আসামিজ গুৰু আপোনালোকে সম্পূৰ্ণ ভিডিওটো পাব আৰু ভিডিওটো চাই ল'ব পাৰিব আজিৰ এই ভিডিওটোত মই প্ৰেজেন্টৰ সিচুৱেচনৰ হিচাপত আপোনালোকক বাক্যবোৰ দেখাবলৈ যত্ন কৰিছো যেতিয়া আমি প্ৰেজেন্টৰ অভ্যাসৰ কথা ক'বলৈ যাওঁ মই আপোনালোকক ভিডিওটোৰ আৰম্ভণিতে এটা বাক্য দেখাইছিলো মই বাক্যটো কৈছিলো যে তেওঁ ৰাতিলৈকে কাম কৰাৰ অভ্যাস তেওঁ ৰাতিলৈকে কাম কৰাৰ অভ্যাস এই বাক্যটোৱে কি অৰ্থ প্ৰকাশ কৰিছে তেওঁ বৰ্তমানো হেতু অভ্যাস আছে সো তেওঁ বৰ্তমান অভ্যাস কি তেওঁ ৰাতিলৈকে কাম কৰে এইটো সিচুৱেচন দেখাইছো গতিকে প্ৰেজেন্টত দেখাইছো আমি বাক্যটো প্ৰেজেন্টত ক'ব লাগিব আৰু বাক্যটোত আমি ইউজটো ব্যৱহাৰ কৰিম ঠিক তেনেধৰণে মই নেক্সট এটা বাক্য কৈছিলো যে তেওঁ ৰাতিলৈকে কাম কৰাৰ অভ্যাস হৈ আহিছে বা ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস হৈ আহিছে অভ্যাস হৈ আহিছে তেওঁৰ বৰ্তমানো হেতু সম্পূৰ্ণ অভ্যাসত পৰিণত হোৱা নাই সো এনে ধৰণে যেতিয়া কন্টিনিউয়াছত দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ইউজ টু কেনেদৰে ব্যৱহাৰ কৰিম বা যদি মই ক'ব লগা হয় যে তেওঁৰ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস হ'ল অভ্যাসটো হৈ গ'ল অভ্যাসত পৰিণত হ'ল এনে ধৰণে যেতিয়া দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ইউজ টু কেনেদৰে ব্যৱহাৰ কৰিম এই কনসেপ্টটো যদি আমি ক্লিয়াৰ কৰি ৰাখিব পাৰো আমি ডেফিনেটলি ইউজ টু ব্যৱহাৰ কৰি যিকোনো এটা বাক্য ফৰ্ম কৰিব পাৰো সো এই কনসেপ্টটো মই আপোনালোকক এই এনে ধৰণে বিভিন্ন টেন্সৰ সহায়ত আপোনালোকক কনসেপ্টটো বুজাই দিবলৈ যত্ন কৰিছো
এতিয়া চাওক প্ৰথমতে আমি এইখিনিত এটা ইম্পৰ্টেণ্ট কনচেপ্ট মনত ৰাখি ল'ব লাগিব ইউজ টুটো আমি যেতিয়া প্ৰেজেণ্টৰ হেবিটৰ বিষয়ে ক'বলৈ যাম বা প্ৰেজেণ্টৰ হেবিটৰ বিষয়ে বৰ্ণনা কৰিবলৈ যাম ইউজ টুৰ সহায়ত এই ইউজ টুৰ পিছত যিটো ভাৰ্ব আহিব এই ভাৰ্বটো সদায় কণ্টিনিউয়াছ ফৰ্মত থাকিব বা জিৰান ফৰ্মত আমি ব্যৱহাৰ কৰিব লাগিব যদিহে ভাৰ্ব আহে টুৰ পিছত আমি ভাৰ্বৰ জিৰান ফৰ্মহে ব্যৱহাৰ কৰিব লাগিব সো এই কনসেপ্টটো আপোনালোকে বুজি পালে এতিয়া চাওক মই আপোনালোকক দুটা এটা এক্সাম্পলৰ সহায়ত যেতিয়া আপোনালোকক এই কনসেপ্টটো বুজাই দিবলৈ যত্ন কৰিম আপোনালোকে ডেফিনেটলি অতি সহজে বুজিব পাৰিব মই যদি এটা বাক্য কওঁ যে মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস হৈ আহিছে ধৰক আগতে মই গ্ৰীণ টি নাখাওঁ মই কিন্তু এতিয়া ৰেগুলাৰ গ্ৰীণ টি খাই আছো গতিকে মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস হৈ আহিছে মোৰ অভ্যাসত পৰিণত হ'ল বুলি কোৱা নাই মোৰ এটো বৰ্তমানৰ অভ্যাস বুলিও কোৱা নাই মই বাক্যটো কেনেকৈ কৈছো মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস হৈ আহিছে এই বাক্যটো যেতিয়া মই ইংৰাজীত ক'ব লগা হ'ব মই বাক্যটো কন্টিনিউয়াছত দেখাইছো হৈ আহি আছে মোৰ অভ্যাসলে পৰিণত হৈ আহি আছে কিন্তু এতিয়া সম্পূৰ্ণ অভ্যাসত পৰিণত হোৱা নাই এনে ধৰণে যদি আমি কন্টিনিউয়াছত দেখাব লগা হয় তেতিয়া আমি এই বাক্যটো যেতিয়া কন্টিনিউয়াছত দেখাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি গেটৰ কন্টিনিউয়াছ ফৰ্ম গেটিংৰ সহায় ল'ব লগা হয় তেতিয়া আমি ইউজ টুটো আমি ব্যৱহাৰ কৰিম আমি বৰ্তমানৰ অভ্যাস বুজাবৰ বাবে তেতিয়া আমি বাক্যটো কন্টিনিউয়াছত দেখাইছো মোৰ অভ্যাস হৈ আহিছে প্ৰথমতে আমি মোৰ যেটো হৈ আহিছে এই হৈ অহাটো দেখাবৰ বাবে আমি বাক্যটোত ব্যৱহাৰ কৰিম I am getting মানে মোৰ হৈ আহিছে মোৰ কি হৈ আহিছে অভ্যাস হৈ আহিছে বুলি ক'ব লাগিব সো অভ্যাস হৈ আহিছে বুলি ক'বলৈ যাওঁতে I am gettingৰ পিছত অভ্যাসৰ বাবে আমি ব্যৱহাৰ কৰিম used to I am getting used to মোৰ অভ্যাস হৈ আহিছে কি অভ্যাস হৈ আহিছে ৰাতিপুৱা চাহ গ্ৰীণ টি খোৱাৰ অভ্যাস হৈ আহিছে ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস হৈ আহিছে অভ্যাস হৈ আহিছে কিহৰ গ্ৰীণ টি খোৱাৰ তেতিয়া আমি বাক্যটো ক'ব লাগিব খোৱাৰ বাবে আমি ড্ৰিংক ব্যৱহাৰ কৰিব পাৰো বা হেভ ব্যৱহাৰ কৰিব পাৰো কিন্তু টুৰ পিছত মই কি কৈছিলো ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ হ'ব তেতিয়া আমি বাক্যটো ক'ব লাগিব I am getting used to having green tea in the morning I am getting used to having green tea in the morning মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস হৈ আহিছে এনে ধৰণে যেতিয়া কন্টিনিউয়াছত দেখাব লগা হ'ল তেতিয়া আমি I যেটো সাবজেক্ট হয় সাবজেক্টৰ পিছত according to the subject আমি be ভাৰ্বৰ সহায় ললো আৰু গেটৰ কন্টিনিউয়াছ ফৰ্ম গেটিং ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া এই বাক্যটোকে যদি মই ক'ব লগা হয় যে মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস হ'ল আগতে মই ৰাতিপুৱা গ্ৰীণ টি খাব নোৱাৰো এতিয়া মই খাওঁতে কি হ'ল মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস হৈ গ'ল মই মানে নেখালে থাকিব নোৱাৰো এনে ধৰণে যেতিয়া ক'ব লগা হ'ল তেতিয়া মই বাক্যটো কেনেদৰে ক'ব পাৰো সো তেতিয়া মই এই বাক্যটো পাষ্টত দেখাবৰ বাবে আমি এই যেটো গেটিং ব্যৱহাৰ কৰিলো গেটিংৰ পাষ্ট ফৰ্ম গট ব্যৱহাৰ কৰিম যেতিয়া মই কামটো অভ্যাসত পৰিণত হ'ল বুলি দেখাবলৈ যাম তেতিয়া আমি গেটিংৰ পাষ্ট ফৰ্ম গট ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি সাবজেক্টৰ পিছত কম I got মোৰ হ'ল মোৰ কি হ'ল মোৰ অভ্যাস হ'ল বুলি ক'ব লগা হ'ল তেতিয়া আমি বাক্যটো ক'ব লাগিব I got used to টুৰ পিছত আকৌ ভাৰ্বৰ জিৰান ফৰ্মে আহিব তেতিয়া আমি বাক্যটো সেম ৰাখিম তেতিয়া আমি বাক্যটো ক'ব পাৰো I got used to having green tea in the morning সো মই বাক্যটো ক'লো I got used to having green tea in the morning মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস হ'ল ঠিক তেনে ধৰণে এই বাক্যটো যদি মই এতিয়া কওঁ মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস ধৰক কোনোবাই মোক ক'লে চাহ খাবনে মই ক'লো যে মই ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস মোৰ বৰ্তমানৰ যেটো হেবিট এই হেবিটটো মোৰ অতীতৰ পৰা বৰ্তমান মুহূৰ্তটো চলি আছে এনে ধৰণে দেখাবলৈ যাওঁতে মোৰ এইটো সদায় অভ্যাসেই মানে মই ৰাতিপুৱা গ্ৰীণ টিয়ে খাওঁ এনে ধৰণে দেখাবলৈ যাওঁতে আপুনি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব I am used to মোৰ অভ্যাস I am used to মানে হ'ল মোৰ অভ্যাস কি অভ্যাস গ্ৰীণ টি খোৱাৰ অভ্যাস পিছৰ পাৰ্টটো সেম থাকিব তেতিয়া আমি বাক্যটো ক'ব লাগিব I am used to having green tea in the morning I am used to having green tea in the morning মোৰ ৰাতিপুৱা গ্ৰীণ টি খোৱাৰ অভ্যাস এই গ্ৰীণ টি খোৱাৰ অভ্যাসটো মোৰ যোৱাকালিও আছিল আৰু বৰ্তমানো চলি আছে এনে ধৰণে দেখাবলৈ যাওঁতে বৰ্তমানো মোৰ এইটো অভ্যাস বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম according to the subject এটা be verb ব্যৱহাৰ কৰিম আৰু তাৰ পিছত used to আৰু তাৰ পিছত যেটো ভাৰ্ব আহিব ভাৰ্বৰ জিৰান ফৰ্ম
এতিয়া আপোনালোকে হয়তো কনসেপ্টটো নিশ্চয় বুজিব পাৰিছে আৰু দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাই দিয়ক ডেফিনেটলি আপোনালোকে ভালদৰে বুজিব পাৰিব মই যদি নেক্সট এটা বাক্য কওঁ যে তেওঁৰ ৰাতিপুৱা 30 মিনিট খোজ কঢ়াৰ অভ্যাস হৈ আহিছে তেওঁৰ ৰাতিপুৱা 30 মিনিট খোজ কঢ়াৰ অভ্যাস হৈ আহিছে অভ্যাসত পৰিণত হোৱা নাই অভ্যাসটো হৈ আহি আছে এনে ধৰণে মই কন্টিনিউয়াছত দেখাইছো কন্টিনিউয়াছত দেখুৱাৰ লগে লগে তেওঁৰ বুলি কোৱাৰ লগে লগে হি তেতিয়া আমি কি ব্যৱহাৰ কৰিম হি ইজ গেটিং তেওঁ হৈ আহিছে অভ্যাস হৈ আহিছে তেতিয়া আমি বাক্যটো কম হি ইজ গেটিং ইউজড টু কিহৰ অভ্যাস হৈ আহিছে খোজ কঢ়াৰ হি ইজ গেটিং ইউজড টু ৱাকিং আৰু তাৰ পিছত বাক্যটোৰ পিছৰ অংশটো কি আছিল ৰাতিপুৱা 30 মিনিট এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব হি ইজ গেটিং ইউজড টু ৱাকিং 30 মিনিটস ইন দ্য মৰ্নিং হি ইজ গেটিং ইউজড টু ৱাকিং 30 মিনিটস ইন দ্য মৰ্নিং তেওঁ ৰাতিপুৱা 30 মিনিট খোজ কঢ়াৰ অভ্যাস হৈ আহিছে এই বাক্যটো যদি মই এতিয়া কওঁ তেওঁ ৰাতিপুৱা 30 মিনিট খোজ কঢ়াৰ অভ্যাস হৈ গ'ল তেওঁ ৰেগুলাৰ খোজ কাঢ়ি আছিলে বৰ্তমান তেওঁৰ হেতু অভ্যাসত পৰিণত হ'ল এনে ধৰণে দেখাবলৈ যাওঁতে আমি গেটিংৰ পাষ্ট ফৰ্ম গট ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব হি গট ইউজড টু ৱাকিং 30 মিনিটস ইন দ্য মৰ্নিং হি গট ইউজড টু ৱাকিং 30 মিনিটস ইন দ্য মৰ্নিং তেওঁ ৰাতিপুৱা 30 মিনিট খোজ কঢ়াৰ অভ্যাস হ'ল ঠিক আছে এতিয়া যদি এই বাক্যটো মই এনে ধৰণে কওঁ যে তেওঁৰ ৰাতিপুৱা 30 মিনিট খোজ কঢ়াৰ অভ্যাস এই বাক্যটো কোনটো সিচুৱেচন বুজাইছে এই বাক্যটো তেওঁ সদায় ৰাতিপুৱা 30 মিনিট খোজ কাঢ়ে এইটো তেওঁৰ হ্যাবিট এই প্ৰেজেন্টৰ হ্যাবিটটো দেখাবলৈ যাওঁতে আমি সাবজেক্টৰ একৰ্ডিং এটা বি ভাৰ্ব ব্যৱহাৰ কৰিম তেতিয়া আমি কম হি ইজ তাৰ পিছত যেটো অভ্যাসৰ কথা আহিলে অভ্যাসৰ কথাৰ বাবে আমি ব্যৱহাৰ কৰিম হি ইজ ইউজড টু ৱাকিং 30 মিনিটস ইন দ্য মৰ্নিং হি ইজ ইউজড টু ৱাকিং 30 minutes in the morning তেওঁ ৰাতিপুৱা 30 মিনিট খোজ কঢ়াৰ অভ্যাস এনে ধৰণে আমি প্ৰেজেন্টৰ সিচুৱেচনত ইউজ টু ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ লাষ্ট এক্সাম্পলটো আৰু এই এক্সাম্পলটোৰ পাছত আপোনালোকৰ বাবে এটা হোমৱৰ্ক আছে হোমৱৰ্কটো কৰি আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি যাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম সো লাষ্ট এক্সাম্পলটো চাওক লাষ্ট এক্সাম্পলটো কি কৈছে তেওঁ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস হৈ আহিছে তেওঁ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস হৈ আহিছে তেওঁৰ অভ্যাস হৈ আহিছে এতিয়াও অভ্যাসত পৰিণত হোৱা নাই বা তেওঁৰ হেতু অভ্যাস বুলিও মই কোৱা নাই মই কৈছো যে তেওঁৰ অভ্যাসটো হৈ আহি আছে তেতিয়া কন্টিনিউয়াছত দেখাইছো কন্টিনিউয়াছত দেখুৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব হি ইজ গেটিং ইউজড টু তেওঁৰ অভ্যাস হৈ আহিছে কি অভ্যাস হৈ আহিছে ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস হৈ আহিছে এনে ধৰণে কওঁতে আমি বাক্যটো ক'ব লাগিব হি ইজ গেটিং ইউজড টু ৱৰ্কিং লেট এট নাইট হি ইজ গেটিং ইউজড টু ৱৰ্কিং লেট এট নাইট তেওঁ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস হৈ আহিছে এতিয়া যদি এই বাক্যটো মই এনে ধৰণে কওঁ যে তেওঁ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস হ'ল মানে সেই দেৰিলৈকে যেটো কাম কৰাৰ অভ্যাস হৈ আহিছিলে সেই হৈ অহা কামটো বৰ্তমান তেওঁ অভ্যাসত পৰিণত হ'ল বুলি যেতিয়া ক'ব লগা হ'ব তেতিয়া আমি গট ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব হি গট ইউজড টু ৱৰ্কিং লেট এট নাইট হি গট ইউজড টু ৱৰ্কিং লেট এট নাইট তেওঁ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস হ'ল এতিয়া যদি এই বাক্যটো মই এনে ধৰণে কওঁ যে তেওঁ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস এই বাক্যটো চাওক তেওঁ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস মানে তেওঁ ৰেগুলাৰ ৰাতি দেৰিলৈকে কাম কৰে তেওঁ এটো অভ্যাসই এনে ধৰণে প্ৰেজেন্টত দেখাইছো সো যেতিয়া প্ৰেজেন্টত দেখাবলৈ গলো তেতিয়া আমি বাক্যটো ক'ব লাগিব হি ইজ ইউজড টু ৱৰ্কিং লেট এট নাইট হি ইজ ইউজড টু ৱৰ্কিং লেট এট নাইট তেওঁ ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাস এইখিনিতে আপোনালোকৰ বাবে আছে হোমৱৰ্কটো মোৰ ৰাতিপুৱা 5 বজাত শুই উঠাৰ অভ্যাস হ'ল মোৰ ৰাতিপুৱা 5 বজাত শুই উঠাৰ অভ্যাস হ'ল এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো তাক আপোনালোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰি কমেন্ট বক্সত কমেন্ট কৰক আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে ইউজ টু আমি কেনেদৰে প্ৰেজেন্ট সিচুৱেচনত ব্যৱহাৰ কৰিব পাৰো আৰু কোনবোৰ বাক্যত আমি ইউজ টু ব্যৱহাৰ কৰিম আৰু ইউজ টুৰ পিছত যেটো ভাৰ্ব আহে ভাৰ্বটো কেনেদৰে আমি চিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা কোৱেশ্চন থাকি গ'ল বা আপোনালোকক অন্য কোনো টপিকৰ ওপৰত ভিডিও লাগে নেকি আপোনালোকে মোক কমেন্ট বক্সত জনাব পাৰে আপোনালোকে যেটো টপিকেই ক'ব সেই টপিকটোৰ ওপৰতে মই ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম
আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ প্ৰস্তুত কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইস ডে